মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৱমমান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ লোক সংস্কৃতি অধ্যায়টো হৈছে 12 নম্বৰ অধ্যায় লোক সংস্কৃতি। এই প্ৰশ্ন উত্তৰটো আমি আলোচনা কৰিম, লগতে পাঠৰ ভিতৰত থকা ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিও আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা। এই লোক সংস্কৃতিৰ লিখক হৈছে ডক্টৰ নবীন চন্দ্ৰ শৰ্মা। 1 নম্বৰ প্ৰশ্নটো চোৱা, লোক সংস্কৃতি সাধাৰণ উত্তৰণক কি বোলা হয়? লোক কৃষ্টিৰ সাধাৰণ লোক সংস্কৃতি নহয়, লোক কৃষ্টিৰ সাধাৰণ উৎকৰণক কি বুলি কোৱা হয়? লোক কৃষ্টিৰ সাধাৰণ উৎকৰণক লোক সংস্কৃতি বুলি কোৱা হয়। লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ? লোক সমাজত পুৰণি সময় বা দিনৰ কথাৰ অধিক সমাদৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, লোককৃষ্টি কাক বোলে? লোক বা জ্ঞানৰ যি আচাৰ অনুষ্ঠান, গীত পদ, নৃত্য, নাচ, খোৱা লোৱা, পিন্ধা উৰা, পূজা উপাসনা, ৰীতি নীতি, উৎসৱ পাৰ্বণ, খেলা ধূলা আদিৰ সমষ্টিকে লোককৃষ্টি বোলে। লোককৃষ্টিক লোক সংস্কৃতি বা গয়া সংস্কৃতি বুলিও কোৱা হয়। চোৱা, লোককৃষ্টিক লোক সংস্কৃতি বা গয়া সংস্কৃতি বুলিও ক'ব পাৰি। চমুকৈ জনসাধাৰণৰ বা লোকসাধাৰণৰ আচৰণৰ সমষ্টিয়েই হ'ল লোককৃষ্টি। তাৰপিছত ঘ নম্বৰটো চোৱা, লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়? চোৱা, লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বোলা হয়। লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি? এইটো হৈছে বুঢ়ী আইৰ সাধু। তাৰে পিছৰ প্ৰশ্নটো চোৱা, লোকসমাজ সম্পৰ্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি? লোকসমাজ সম্পৰ্কে কিছুমান লোকতত্ত্ববিদে দিয়া ধাৰণাটো এয়ে যে লোকসমাজ সমাজৰ এটা নিম্ন স্তৰৰ অংগ, কিন্তু সেই চাম লোকতত্ত্ববিদৰ এনে ধাৰণা কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে স্পষ্টভাৱে কৈছে। তেওঁ কৈছে যে বিজ্ঞানসন্মত দৃষ্টিভংগী হ'লেও যে কোনো এখন সমাজ উচ্চ স্তৰ হ'ব বা আৰু তাৰ বিপৰীত লোক বা গয়া সমাজ নিম্নৰ হ'ব লাগিব, তাৰ কোনো কথা নাই। লোক সমাজৰ অংগীভূত মানুহে প্ৰায়ে গাঁৱে ভূঞে বাস কৰে আৰু অভিজাত লোকসকল নগৰ চহৰ আদিত বাস কৰিলেও এই ধাৰণা সদা সৰ্বদাই গ্ৰহণযোগ্য হ'ব নোৱাৰে। চোৱা, যিহেতু গাঁৱতো শিক্ষিত মানুহ বাস কৰে, তাৰ বিপৰীতে চহৰ বা নগৰতো গয়া লোকৰ বসতি দেখা যায়। নগৰ চহৰ বিভিন্ন কাম কাজৰ বাবে গয়া লোকৰ প্ৰয়োজন হয়। কেতিয়াবা গাঁৱৰ লোকে নগৰত থাকি মজদুৰ বা কামৰ ভূমিকা পালন কৰে। এইদৰেই তেওঁলোকে চহৰ বা নগৰবাসী হয়। তাৰপিছত চোৱা, চমু টকা নিচুকনি গীত, মালিতা বা কাহিনী, ইয়াৰ পৰা চমু টকা এইটো বেছিকৈ আহি থাকে। জিকিৰ এইটো, দেহ বিচাৰৰ গীত এইটো আহে। গোটেইকেইটা ইম্পৰ্টেণ্ট, তাৰে ভিতৰত এই তিনিটা বেছিকৈ ইম্পৰ্টেণ্ট। চোৱা, আটাইকেইটা চমু টকা মই ধুনীয়াকৈ লিখি দিছোঁ। নিচুকনি গীত হ'ল ল'ৰা ছোৱালী উমলোৱা বা নিচুকোৱা গীত। এইবোৰক ধাই নামো বোলা হয়। নিচুকনিৰ আন এটা নাম কি? এনেকৈ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে, সেইটো হৈছে ধাই নাম। মিঠা কোমল সুৰৰ এই গীতবোৰৰ যোগেদি শিশুৰ মনক এক আনন্দ জগতলৈ লৈ যোৱা হয়, য'ত কালৰ ভয় দৌৰাত্ম্য একো নাই। এইবোৰে লোকসমাজৰ মৌখিক তথা লোকগীত। যেনে আমাৰে মইনাই শুবয়ে, বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পৰি সৰিব, আমাৰে মইনাই বুটলি খাব। মই ইমান গান গাব নাজানো, তথাপিও মই এইখিনি কৈ দিছোঁ। এনেকৈ নিচুকনি গীত গোৱা হয়।
চোৱা চাবা কেনেকুৱা হৈছে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। চোৱা তাৰে পিছত মালিতা বা কাহিনী গীত, এইটো চমু টকা। পৌৰাণিক কাহিনী বা বুৰঞ্জীমূলক আখ্যান আদিৰ বৰ্ণনাৰে কেতবোৰ গীত বা লোকসমাজত প্ৰচলিত হৈ আহিছিল। এই গীতবোৰক মালিতা বা কাহিনী গীত বোলে। ইয়াক লেখক, চন, তাৰিখ আদি বিষয়ে একো জনা নাযায়। যদিও কিছুমান বুৰঞ্জীমূলক গীতৰ বিষয় বস্তু অনুসাৰে ৰচনাৰ কাল কিছু অনুমান কৰিব পৰা যায়। চোৱা ইংৰাজীত এই গীতবিলাকক বেলাড বুলিও কোৱা হয়। এই শ্ৰেণীৰ গীতক বিষয়বস্তু অনুসৰি চোৱা পালা পাৰ্বতী গীত, মণি কোঁৱৰৰ গীত, ৰাধিকা শান্তিৰ গীত, মামামতীৰ গীত, মণিৰাম দেৱানৰ গীত, বৰফুকনৰ গীত আদি এই শ্ৰেণীৰ গীত। তাৰে পিছৰটো চমু টকা হৈছে সাঁথৰ। সাঁথৰ হ'ল সাধাৰণ জনসাধাৰণৰ আৰু কেতিয়াবা পণ্ডিতৰ বুদ্ধিজাত শব্দৰ ধেমালি। এইবোৰত কল্পনাৰ সুৰণ, কাব্যশ্ৰীৰ স্পৰ্শ আৰু অনুপ্ৰাস আদি শব্দালংকাৰৰ ব্যঞ্জনা দেখিবলৈ পোৱা যায়। অত্যানুপ্ৰাস এটি সাধাৰণ লক্ষণ। এই সাঁথৰৰ উদাহৰণ সিয়ে পিঠিৰে দৌৰে কিহে নাও, এইবিলাক হৈছে সাঁথৰ। তাৰে পিছৰটো চমু টকা চাবা জনশ্ৰুতি। পৌৰাণিক কালৰে পৰা মানুহৰ মুখে মুখে শুনি অহা বা চলি অহা মাত, কথা, কাহিনী আদিকেই জনশ্ৰুতি বোলা হয়। সেইবোৰ মানুহে ইজনে সিজনৰ মুখৰ পৰা সিজনে শুনি মনত ৰাখিছিল আৰু এনেদৰে পৰম্পৰাগতভাৱে চলি আহিছিল। শুনি মনত ৰখা একেটা কথাই কেতিয়াবা বিকৃত বা নানান ৰূপ ল'ব পাৰে। এইবিলাক মৌখিক সাহিত্যৰ অন্তৰ্ভুক্ত, মৌখিক সাহিত্য বুলিও কোৱা হয়। তাৰে পিছত চোৱা জিকিৰৰ চমু টকা। ইছলাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শ্বাহ মিলান বা আজান পীৰৰ নামৰ এজন ধৰ্ম প্ৰচাৰকে জিকিৰ ৰচনা কৰিছিল। এই গীতসমূহৰ ৰচনাকাল 1445 হিজৰী বা 1634 খ্ৰীষ্টাব্দ আৰু 1145 হিজৰী বা 1734 খ্ৰীষ্টাব্দ বুলি অনুমান কৰা হৈছে। অনেক জিকিৰ বৈষ্ণৱ সাহিত্যত আৰু লোকগীতৰ প্ৰতিধ্বনি শুনা যায়। জিকিৰৰ এটা উদাহৰণ হৈছে চিন্তা হেৰা মোৰ মন আল্লাহৰ নামত, ভজা হেৰা মোৰ মন গুৰুৰ পাৱত। তাৰে পিছৰ চমু টকাটো চাবা দেহ বিচাৰৰ গীত। দেহ বিচাৰৰ গীতসমূহ এক প্ৰকাৰৰ ভকতীয়া গীত। এই গীতবোৰত গুপ্ত সাধনা আৰু শৈৱশাক্তৰ তান্ত্ৰিক ৰূপ প্ৰকাশ হোৱা দেখা যায়। পূৰ্ণসেৱা, বৰখেলীয়া, গোপী ধৰা, বৰসেৱা, ৰাতি শোৱা, কণীপটীয়া, ৰীতিয়া আদি পন্থাৰ মানুহে সাধাৰণতে এই গীতসমূহ গাইছিল। দেহ বিচাৰৰ গীতত শৰীৰক কেতিয়াবা নাও, কেতিয়াবা ঘৰ, কেতিয়াবা চাকিৰ লগত তুলনা কৰা হয়। শৰীৰ চতুৰ অধিক কুৰিজনৰ মন্দিৰ, 44 তত্বৰ ঘৰ, এই ঘৰৰ নৱধান দ্বাৰ, এই ঘৰৰ ভিতৰৰো নিজৰ ঘৰত পূৰ্ণ কৃষ্ণ বা পূৰ্ণানন্দ নিবাস, মায়া নদীৰ ইপাৰে সিপাৰে থাকে কাল বিকাল পক্ষী, জীৱাত্মা আৰু পৰমাত্মা, এনেবোৰ কথা দেহ বিচাৰৰ গীতত পোৱা যায়। তাৰে পিছৰটো চোৱা হুঁচৰি গীত। হুঁচৰি গীতসমূহ ধৰ্মীয় ভাৱাপন্ন আশীৰ্বাদ প্ৰাৰ্থনামূলক গীত। বিহুৰ সময়তেই এই গীতসমূহ গাই গৃহস্থ ৰাইজ সকলোৰে মংগল কামনা কৰি আশীৰ্বাদ দিয়া হয় আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। তাৰোপৰি পৰিৱেশ পৰিস্থিতিৰ এই গীতবোৰৰ মাজেৰে আভাস পোৱা যায়। তাৰে পিছৰ প্ৰশ্নটো হৈছে লোকজীৱন তিনিটা ভাগত বিভক্ত। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। লোকজীৱন কি তিনিটা ভাগত বিভক্ত, প্ৰত্যেকটো ভাগৰে চমু আভাস দিয়া। চোৱা লোকজীৱন তিনিটা ভাগত বিভক্ত। এই তিনিটা ভাগ হ'ল সামাজিক আচাৰ অনুষ্ঠান, 2 নম্বৰ ভাগটো হ'ল ভৌতিক বা বস্তুতত্ত্ব সংস্কৃতি, আকৌ চাবা 1 নম্বৰ ভাগটো হৈছে সামাজিক আচাৰ অনুষ্ঠান, 2 নম্বৰটো হৈছে ভৌতিক বস্তু বা সংস্কৃতি আৰু লোক পৰিৱেশ্য কলা। ইয়াৰ চমু আভাস তলত দিয়া হ'ল। সামাজিক আচাৰ অনুষ্ঠান। মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজত পৰম্পৰাগত জীৱন
পৰম্পৰাগত জীৱন, মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজত সংযোগ হেতু সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি আৰু খেতি-বাতি, জন্ম-বিবাহ, মৃত্যু আদি বিষয়ক ৰীতি-নীতি, আচাৰ ব্যৱস্থা, অনুষ্ঠান আদিয়েই সামাজিক আচাৰ অনুষ্ঠান। এইবোৰ প্ৰধানভাৱে লোকবিশ্বাসৰ সৈতে জড়িত। সামাজিক আচাৰ অনুষ্ঠান আকৌ 4টা ভাগত বিভক্ত, যেনে উৎসৱ পাৰ্বণ, অৱসৰ বিনোদন, খেল-ধেমালি আৰু লোক ঔষধ আৰু লোকধৰ্ম। তাৰে পিছৰটো চোৱা ভৌতিক বা সংস্কৃতি, বস্তু সংস্কৃতি। ভৌতিক বা বস্তু সংস্কৃতি লোকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক বা বস্তু সংস্কৃতি অধ্যয়নৰ সামগ্ৰী। ইয়াতে চোৱা ভৌতিক বা বস্তু সংস্কৃতিৰ উপবিভাগসমূহ হৈছে লোককলা, লোকশিল্প, লোকস্থাপত্য কলা, লোক আভৰণ আৰু লোক ৰন্ধন। মনত ৰাখিবা। তাৰে নম্বৰ ভাগটো হৈছে লোক পৰিৱেশ্য কলা। চোৱা লোক জীৱনৰ শেষ ভাগ হৈছে লোক পৰিৱেশ্য কলা। পৰম্পৰাগত সংগীত, নৃত্য, নাচ আৰু নাট আদিয়েই লোকবাদ্যযন্ত্ৰৰ নৃত্যৰ পোচাক পৰিচ্ছেদ আৰু দৃশ্য বিৱৰণীৰ সৈতে ৰূপায়ণ কৰা পদ্ধতিৰ তুলনামূলক আকস্মিক ধৰণ। পৰিৱেশ্য কলাৰ পৰিসৰে গীত, নৃত্য, বাদ্যযন্ত্ৰ আদিক সামৰে। চোৱা লোকনাট গীত আৰু নৃত্যৰ সমষ্টি। সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যই গুৰুত্ব বেছি। তাৰে পিছৰটো চোৱা বহলাই লিখা সামাজিক আচাৰ অনুষ্ঠান ইম্পৰ্টেণ্ট, লোক পৰিৱেশ্য কলা ইম্পৰ্টেণ্ট আৰু ভৌতিক বস্তু বা সংস্কৃতি এইটো ইম্পৰ্টেণ্ট। এইটা আমি আগতে পঢ়ি আহিছোঁ। চোৱা সামাজিক আচাৰ অনুষ্ঠান প্ৰাচীন কালৰে পৰা লিখিত ৰূপ পোৱা সময়লৈকে পৰম্পৰাগতভাৱে চলি অহা গীত, মাত, ফকৰা যোজনা, প্ৰবচন, সাধুকথা আদিয়েই মৌখিক সাহিত্য। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া প্ৰস্তুতি আদি হৈছে ভৌতিক সংস্কৃতি অধ্যয়নৰ সামগ্ৰী। এই মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে মানুহৰ জীৱন। পৰম্পৰাগত জীৱন, মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজত সংযোগ হেতু। তাৰে পিছৰ চোৱা সামাজিক আচাৰ অনুষ্ঠানবোৰ সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-বিবাহ, মৃত্যু আদিৰ বিষয়ক ৰীতি-নীতি, আচাৰ অনুষ্ঠানসমূহ। এইবোৰ প্ৰধানভাৱে লোকবিশ্বাসৰ সৈতে জড়িত। ইয়াৰ সত্যতা বা বিজ্ঞানসন্মত কথা বিচাৰ কৰা নহয়। এই সামাজিক আচাৰ অনুষ্ঠানক আকৌ 4টা ভাগত বিভক্ত কৰা হৈছে। এটা হৈছে উৎসৱ অনুষ্ঠান, অৱসৰ বিনোদন, খেল-ধেমালি আৰু লোক ঔষধ আৰু লোকধৰ্ম। 1 নম্বৰটো উৎসৱ অনুষ্ঠান, যেনে লোক সমাজত প্ৰচলিত গৰখীয়া সভা, বিহু উৎসৱ, জন্মোৎসৱ, উৎসৱ, নামকৰণ, চূড়াকৰণ, ছোৱালী বিবাহ, ছোৱালী মহিলাসকলৰ ক্ষেত্ৰত পালন কৰা উৎসৱ। 2 নম্বৰটো হৈছে অৱসৰ বিনোদন, খেল-ধেমালি, কড়ি খেল, তাছ খেল, টল খেল, ঘুপি, টোপ খেল ইত্যাদি। তাৰে পিছত লোক ঔষধ, যেনে বিভিন্ন নীতি-নিয়মেৰে গাঁৱলীয়া বৈদ্যৰ দ্বাৰা ব্যৱহৃত নানান জৰা-ফুকা বনৌষধি আদি। 4টো হৈছে লোকধৰ্ম, ধৰ্মীয় বিশ্বাসত সমাজত পালন কৰি অহা আইনাম, শীতলা পূজা, অন্যান্য পূজা-পাতল, গ্ৰাহস্থ ধৰ্ম পালন কৰা ধৰ্মীয় অনুষ্ঠানসমূহ। এইখিনি আছিল 1 নম্বৰটোৰ চমু টকা। তাৰপিছত 2 নম্বৰটোৰ চমু টকা চোৱা লোক পৰিৱেশ্য কলা। পৰম্পৰাগত সংগীত, নৃত্য, নাচ আৰু নাট আদিয়েই লোকবাদ্যযন্ত্ৰৰ নৃত্যৰ পোচাক পৰিচ্ছন্ন আৰু দৃশ্য বিৱৰণীৰ সৈতে ৰূপায়ণ কৰা পদ্ধতি তুলনাত আকস্মিক ধৰণৰ। পৰিৱেশ কলাৰ পৰিসৰে গীত, নৃত্য, বাদ্যযন্ত্ৰ আদিকে সামৰি লোকনাট গীত আৰু নৃত্যৰ সমষ্টি। ইয়াৰ নৃত্যৰ লগে লগে শীতৰৰ পয়োভৰ হয়। নৃত্য আৰু গীতে নাটৰ এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলে। সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যক প্ৰাধান্য দিয়া হয়। চোৱা লোকনাট, অংকীয় নাটসমূহ আৰু খুলীয়া ভাওনাসমূহ এই
প্ৰাধান্য স্পষ্ট ৰূপত দেখা যায়। তাৰপিছত গ নম্বৰটো বহলাই লিখা চোৱা, ভৌতিক আৰু বস্তু সংস্কৃতি। লোক সংস্কৃতিৰ দৃশ্যমান দিশ হ'ল ভৌতিক বা বস্তু সংস্কৃতি। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় নানাবিধ সা সঁজুলি, সমল আদি নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা বঢ়া প্ৰস্তুতি আদিৰ ভৌতিক বা বস্তু সংস্কৃতিৰ অন্তৰ্ভুক্ত। ইয়াক আকৌ 5টা ভাগত বিভক্ত কৰিব পাৰি, যেনে লোককলা, লোকশিল্প, লোকস্থাপত্য কলা, লোক আভৰণ আৰু লোক ৰন্ধন প্ৰণালী। লোককলা হ'ল কাৰুকাৰ্য খটুৱাই অতি সুন্দৰকৈ সজোৱা বিভিন্ন সামগ্ৰী যাক সৌন্দৰ্য বৰ্ধনৰ বাবে সজাই ৰখা হয়। লোকশিল্প হ'ল চিত্ৰাংকন, বাঁহ বেত, কাঠ, লোহা আদিৰে সুন্দৰকৈ তৈয়াৰ কৰা নানাবিধ বস্তু আৰু কাৰ্য ইত্যাদি। লোকস্থাপত্য কলা নানা কাৰুকাৰ্য খচিত মন্দিৰ, মঠ, মূৰ্তি ইত্যাদি। লোক আভৰণ হ'ল লোক সমাজত নিৰ্মিত আৰু ব্যৱহৃত নানান অলংকাৰ, পোচাক পৰিচ্ছন্ন আদি। লোক ৰন্ধন প্ৰণালী হ'ল লোক সমাজত ব্যৱহৃত খাদ্যৰ ৰন্ধন আৰু সংৰক্ষণ প্ৰণালীসমূহ। তাৰপিছত লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ কথাৰে লিখা আছো। লোকনাট গীত আৰু নৃত্যৰ সমষ্টি বুলি লিখকে কৈছে। এই শ্ৰেণীৰ নাটৰ সংলাপৰ ওপৰত গুৰুত্ব দিয়া নহয়। উদাহৰণস্বৰূপে লোকনাটৰ অন্তৰ্ভুক্ত অংকীয়া নাটসমূহ সংলাপতকৈ নৃত্য আৰু গীতৰহে প্ৰয়োভৰ বেছি। সেইদৰে খুলীয়া ভাওনাবোৰতো গীত আৰু নৃত্যৰ জৰিয়তে নাটৰ বিষয়বস্তু আৰু উপস্থাপন, উদ্দেশ্য আৰু সমাজলৈ নিৰ্দিষ্ট বাৰ্তা আদিৰ প্ৰকাশ কৰা হয়। তাত সংলাপৰ মাথো গৌণ অংগ। লোকসাহিত্য কেইটা আৰু কি ভাগত ভগাব পাৰি ভাগবোৰ লিখা চোৱা। লোকসাহিত্যক বাচিক কলাও বোলে। ইয়াক লিখকৰ মতে 5টা উপভাগত ভগাব পাৰি। সেইকেইটা হ'ল, ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো মনত ৰাখিবা, এইটো কুৱেশ্যন একেবাৰে ইম্পৰ্টেণ্ট। প্ৰথমটো ভাগ হৈছে লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত। 2 নম্বৰটো হৈছে গদ্যধৰ্মী সাধুকথা বা লোককথা। গ নম্বৰটো হৈছে প্ৰবচন, বচন, লোকোক্তি, যোজনা আৰু পটন্তৰ। 4 নম্বৰটো হৈছে সাঁথৰ, দৃষ্টান্ত আৰু 5 নম্বৰটো হৈছে লোকভাষা। চোৱা, ভৌতিক বা বস্তু সংস্কৃতি অধ্যয়ন সামগ্ৰী কি? ইয়াৰ উপবিভাগ কি? ইম্পৰ্টেণ্ট। ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্ৰী হ'ল জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা বঢ়া প্ৰস্তুতি আদি। ইয়াৰ উপবিভাগ কেইটা হ'ল লোককলা, লোকশিল্প, লোকস্থাপত্য কলা, লোক আভৰণ আৰু লোক ৰন্ধন প্ৰণালী। আকৌ 9 নম্বৰ প্ৰশ্নটো চোৱা, অ মাই যশোদা হে মাই হে যশোদা গীতটি কোনে লিখিত ৰূপ দিছিল? অ মাই যশোদা হে মাই হে যশোদা, এই গীতটিক পোনপ্ৰথমে ভূপেন হাজৰিকাদেৱে লিখিত ৰূপ দিছিল। ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিবা। তাৎপৰ্য ব্যাখ্যা কৰা। লোক সংস্কৃতিৰ পুৰণি হৈও নতুন পুৰণি। লোক সংস্কৃতি পুৰণি হৈও নতুন পুৰণি, এই কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ। কাৰণ লোক সংস্কৃতি লোক জনতাৰ হৃদয়ৰ বস্তু। ই লোক সমাজত অতি জনপ্ৰিয় আৰু ইয়াক অন্তৰেৰে লোক সমাজে গ্ৰহণ কৰি আহিছে। পুৰণি কালত ইয়াৰ যি সমাদৰ আধুনিক কালতো লোক সমাজত একেই সমাদৰ। ইয়াৰ উপাদানসমূহ যুগে যুগে মুখ পৰম্পৰা প্ৰচলিত হৈ বা শিক্ষিত লোকৰ হাতত পৰি আধুনিক ৰূপ লৈ যুগ সাপেক্ষে বা সময় সাপেক্ষে স্থিতি লাভ কৰে। তথাপিতো লোক সংস্কৃতিয়ে নিজৰ স্বৰূপ নেহেৰুৱায়। ইয়াৰ নতুন পুৰণিৰ চিন নাথাকে। সেইকাৰণে লিখকে লোক সংস্কৃতি পুৰণি হৈও নতুন হৈও পুৰণি বুলি মন্তব্য কৰিছে। তাৰে পিছত চোৱা,
সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰো পৰিৱৰ্তন ঘটে। চোৱা, লোক সংস্কৃতিৰ উপাদানসমূহ যুগে যুগে মুখ পৰম্পৰা প্ৰচলিত হৈ আহি বৰ্তমান শিক্ষিত বা আধুনিক সমাজতো প্ৰচলিত হৈছেহি। আগৰ সমাজ আছিল অশিক্ষিত, হোজা আৰু সেই সময়ত লোক সংস্কৃতিৰ মানুহে যেনেদৰে ব্যৱহাৰ কৰিছিল, পালিছিল বা মানিছিল, শিক্ষিত সমাজত বা আধুনিক সমাজত ইয়াৰ কিছু পৰিৱৰ্তন হোৱা স্বাভাৱিক, কাৰণ সেইবোৰ যুগ সাপেক্ষে হ'ব লাগিব। সেইকাৰণে সমাজৰ পৰিৱৰ্তনত সমাজৰ ৰুচি, পৰিৱেশ আৰু প্ৰয়োজন অনুসৰি ইয়াৰ পৰিৱৰ্তন ঘটে। কিন্তু ইমানতে লোক সংস্কৃতিয়ে নিজৰ স্বৰূপ নেহেৰুৱায়। চোৱা, মাত্ৰ পৰিৱৰ্তিত সমাজত লোক সংস্কৃতি দ্বিতীয় অস্তিত্ব। গতিকে তোমালোকে মনোযোগ দিবা, প্ৰশ্নখিনি আলোচনা কৰা হৈ গ'ল। এতিয়া চোৱা গ্ৰামাৰখিনি। তলৰ শব্দকেইটাত মূৰ্ধন্য ন। চোৱা, তোমালোকৰ মূৰ্ধন্য ন সত্যবিধি আৰু নত্যবিধি পৰীক্ষাত আহিবই। গতিকে মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ হোৱাৰ কাৰণ কৃষি, ৰিৰ পিছত থকা স্বৰবৰ্ণ স্বাভাৱিকতে মূৰ্ধন্য হ হয়, কাৰণ কৃষি শব্দত জীয়াই থাকে। অনুষ্ঠান, ৰৰ পিছত যুক্তাক্ষৰৰ স মূৰ্ধন্য হ হয় কাৰণে অথবা ত বৰ্গৰ আখৰৰ লগত যুক্ত হোৱাৰ কাৰণে মূৰ্ধন্য হ হৈছে। ধাৰণ আৰু আহৰণৰ ৰৰ পিছত সাধাৰণতে মূৰ্ধন্য ন হয়, কাৰণে ধাৰণ আৰু আহৰণ শব্দ দুটাই মূৰ্ধন্য ন হৈছে। তাৰপিছত অতিৰিক্ত কেইটামান প্ৰশ্ন মই কৈ দিছোঁ। চোৱা, লোক সংস্কৃতি পাঠ্যৰ লিখক কোন? ডক্টৰ নবীন চন্দ্ৰ শৰ্মা। তাৰপিছত খ নম্বৰ, নবীন চন্দ্ৰ শৰ্মাৰ জন্ম কোন চনত হৈছিল? 1939 চনত। নবীন চন্দ্ৰ শৰ্মাৰ কোনখন পুথিৰ যোগেদি লোপাৰ খোজা ওজাপালি অনুষ্ঠানটোক অসমৰ ৰাইজৰ ওচৰত মেলি ধৰে? অসমৰ ওজাপালি নামৰ পুথিখনৰ যোগেদি। তাৰে পিছৰ প্ৰশ্নটো, লোক সাহিত্যৰ সন্ধানত ডক্টৰ নবীন চন্দ্ৰ শৰ্মা আমেৰিকাৰ কলৈ গৈছিল? কেলিফৰ্ণিয়ালৈ গৈছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন, লোক শব্দৰ সলনি কি কি শব্দ ব্যৱহাৰ কৰিব পাৰি? এটা হৈছে জন, গা, গণ আদি শব্দ ব্যৱহাৰ কৰিব পাৰি। তাৰে পিছত দ্বিতীয় নম্বৰ, লোক সংস্কৃতিৰ অন্য কি বুলিব পাৰি? লোক সংস্কৃতিক আৰু অন্য গা সংস্কৃতি বা সৰ্বসাধাৰণৰ সংস্কৃতি বুলিব পাৰি। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালা মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে আগন্তুক ভিডিঅ' তোমালোকে অতি সোনকালে চাব পাৰা। আৰু ইয়াৰে আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ একফালৰ পৰা চাই কিনে বহীত লিখি ল'বা। থেংক ইউ ফৰ ৱাটছ।